My dear student, মই মিৰিটেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই উপপাদ্য দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ আমি উলিয়াব লাগিব। আমি 9.2 আমাৰ এক্সাৰসাইজ খিনি আৰম্ভ কৰাৰ আগতে আমি চাৰিটামান কি আমি উপপাদ্য আমি জানিব লাগিব। কি দুটা নিৰ্দিষ্ট বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ আমি জানিব লাগিব। আমাৰ y = কি mx + c আমি কি প্ৰৱণতা আকাৰৰ সমীকৰণ জানিব লাগিব। কি x/a + y/b = 1 আমি কি ছেদাংক আকাৰৰ সমীকৰণ জানিব লাগিব। আৰু কি x cos α + y sin α = কি আমি কি অবিলম্ব আকাৰৰ কি সমীকৰণ জানিব লাগিব। তাৰমানে কি তোমাৰ এই চাৰিটা সমীকৰণৰ যিকোনো এটা সমীকৰণ পৰীক্ষাত আহিবই শিওর। গতিকে চোৱা এটো কি 2017 আহিছিল কি দুটা নিৰ্দিষ্ট বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ কি আমি উলিয়াব লাগে। কি ইকুৱেশ্যন অফ এ লাইন পাসিং থ্ৰু দা টু গিভেন পয়েন্টস। কি কৰিবা একেবাৰে ইজি। চোৱা কি আমি x o x ড্যাশ আৰু কি y o y ড্যাশ কি সমতলত কি কৰিছো। তাৰমানে x o x ড্যাশ মানে কি x সমতল আৰু কি y o y ড্যাশ মানে কি y সমতল মানে কি x y সমতল। এই x y সমতলত কি আমি কি দুটা নিৰ্দিষ্ট বিন্দু লৈছো। কি লৈছো বলে কি a আৰু কি b কি আমি নিৰ্দিষ্ট বিন্দু লৈছো। কি বলে a x1 y1 আৰু কি b x2 y2 কি আমি দুটা নিৰ্দিষ্ট বিন্দু লৈছো। আচ্ছা এতিয়া এই নিৰ্দিষ্ট বিন্দু লোৱাৰ পিছত কি কৰিছো আমি ab ৰেখাৰ ওপৰত কি কৰিছো pxy কি এটা নিৰ্দিষ্ট বিন্দু আমি কি স্থাপন কৰিছো। এতিয়া চোৱা ভাবাচোন তেনেহলে a বিন্দু b বিন্দু আৰু p বিন্দুটো কি একেৰেখীয়। আচ্ছা যেতিয়া একেৰেখীয় হ'ব তেতিয়া মনত ৰাখিবা কি যে ap ৰ প্ৰৱণতা আৰু কি ab ৰ প্ৰৱণতা কি সদায় সমান হ'ব। এইখিনিয়ে আমি ap ৰ প্ৰৱণতা আমি উলিয়াম আৰু কি আমি টোটেল a b ৰ কি আমি প্ৰৱণতা উলিয়াম। এইখিনি উলিয়ালে কি হ'ব বলে দুটা নিৰ্দিষ্ট বিন্দুৰে যোৱা কি ৰেখাৰ সমীকৰণ আমাৰ হৈ যাব। চোৱা কি এনেকে লিখিছো কি ধৰা হল xy সমতলত a x1 y1 আৰু কি b x2 y2 কি দুটা নিৰ্দিষ্ট বিন্দু হল। কি কৈছো বলে কি xy সমতলত কি a x1 y1 আৰু কি b x2 y2 কি দুটা কি আমি নিৰ্দিষ্ট বিন্দু লৈছো। এতিয়া চোৱা কি কৰিব লাগে বলে কি কৈছে দুটা নিৰ্দিষ্ট বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ উলিয়াব লাগে। তেনেহলে কি a এটা বিন্দু আৰু কি b এটা বিন্দু তেনেহলে কি এই দুটা বিন্দুৰ মাজেৰে কি যোৱা ৰেখাৰ কি আমি সমীকৰণ উলিয়াব লাগে। আমি লিখিলো কি a আৰু b ৰে যোৱা ৰেখাৰ সমীকৰণ উলিয়াব লাগে। তাৰ কাৰণে কি কৰিছো বলে a b ৰেখাৰ ওপৰত কি pxy কি এটা বিন্দু লৈছো। কি ধৰা হল কি a আৰু b ৰে যোৱা ৰেখাডালৰ ওপৰত কি কৰিছো বলে pxy এটা কি বিন্দু আমি কি লৈছো। যেহেতু চোৱা কি যেহেতু a p b কি একেৰেখীয় লিখিবা যেহেতু p a আৰু b বিন্দু তিনিটা কি একেৰেখীয়। আমি জানো কি পাইছো বলে 9.1 কি পাইছিলো যে যদি একেৰেখীয় হয় তেনেহলে কি হয় বলে ap ৰ প্ৰৱণতা কোনখিনি প্ৰৱণতা বলে এইখিনি প্ৰৱণতা সমান সমান কি বলে টোটেল ab ৰ প্ৰৱণতা। এতিয়া ap প্ৰৱণতা আমি কি পাইছিলো যে দুটা নিৰ্দিষ্ট বিন্দুৰে যোৱা ৰেখাৰ প্ৰৱণতা আমি কি পাইছিলো বলে কি হৈছিল আমি কি y2 - y1 বাই কি x2 - x1 এটা পাইছিলো। চোৱাচোন তেনেহলে ap প্ৰৱণতা কোনখিনি ap এইটো মনে মনে a ভাবা এইটো মনে মনে কি b ভাবা তেনেকে কি তেনেহলে y2 - কি y1 y2 - y1 তেনেহলে y2 - y1 y2 - y1 বাই কি x2 - x1 x2 - x1 ক্লিয়াৰ হৈছে। ঠিক এতিয়া কি বলে ab ৰ প্ৰৱণতা ab কোনখিনি ইয়াৰ পৰা কি এইখিনি ab তেনেহলে কি y2 - y1 y2 মানে কিমান আছে y2 - y1
ঠিক আছে না y2 minus y1 চোৱা কি y2 minus y1 by কি x2 minus x1 ঠিক মিলি আছে এইটো এটা কি কৰিছো চোৱা y1 minus y minus y1 এটো ঠিকে ৰাখিছো এইখিনি যদি সমান্তৰাল ইফালে যায় কি হ'ব পূৰণ হ'ব তেনেহলে এইখিনি আমি ঠিকে ৰাখিছো y2 minus y1 by x2 minus x1 ইনটু কি এইখিনি আমি হৈপল ৰাখিছো কি x minus x1 এইখিনি কি এই নিৰ্ণয় দুটা বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ তেনেহলে আমি কি পালো যে এইখিনি ধুনিয়াকৈ তোমালোকে লিখি নোট কৰি ৰাখিবা পৰীক্ষাত আহিব কিন্তু মানে চাৰিটা ইকুৱেশ্যন আছে চাৰিটা ইকুৱেশ্যনৰ যিকোনো এটা ইকুৱেশ্যন কি পৰীক্ষাত 4 মাৰ্কৰ দিবই তোমাক এটো ধুনিয়াকৈ লিখি পেলাই নোট কৰি ৰাখিবা আৰু প্ৰেক্টিস কৰিবা নেক্সট তোমালোকক তেনেহলে আমি কি পালো যে দুটা নিৰ্দিষ্ট বিন্দুৰে যোৱা ৰেখাৰ যদি সমীকৰণ আমাৰ উলিয়াব লাগে তেনে আমি কি উলিয়াম বলে কি y minus y1 equal to কি y2 minus y1 by x2 minus x1 into কি x minus x1 গতি কি নেক্সট তোমালোক চাই থাকা মই কি কৰিছো নেক্সট তোমালোক মই প্ৰৱণতা আকাৰৰ সমীকৰণ কি মই উলিয়াই দিছো চাই থাকিবা এতিয়া চোৱা কি কৈছে প্ৰৱণতা আকাৰৰ সমীকৰণ কি y equal to কি mx plus c কেতিয়াবা এইটো আহে মানে এটা আহিবই তোমালোকক যে হয় দুটা নিৰ্দিষ্ট বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ আহিব নহলে y equal to mx plus c প্ৰৱণতা আকাৰৰ সমীকৰণ আহিব নাইবা কি তোমাৰ ছেদাংক আকাৰৰ সমীকৰণ কি x by a plus y by b equal to 1 আহিব এটো কি কৰিছো একেদৰে সেম এইখিনি আগতে এইখিনি চিত্ৰটো অলপ বুজি ললে কি একেবাৰে ইজি চোৱা কি আমি x o x dash আৰু কি y o y dash কি দুটা কি আমি দুটা অক্ষৰেখা মানে কি x সমতলত কি কৰিছো l এটা কি আমি ৰেখা লৈছো এতিয়া l ৰেখাডালৰ ওপৰত l মানে কি ab l ৰেখাডালৰ ওপৰত কি কৰিছো আমি p xy কি এটা নিৰ্দিষ্ট বিন্দু লৈছো এতিয়া চোৱা আমি জানো কি যে নতি মানে কি যে যদি কোনো এডাল ৰেখাই যদি x অক্ষৰ কি বলে ধনাত্মক দিশৰ লগত যেটো কোণ কৰে তাক কি বুলি কোৱা হয় নতি বুলি কোৱা হয় এতিয়া তেনেহলে আমাৰ l ৰেখাডালে x অক্ষৰ লগত কি কৰিছে বলে ইয়াতে থিতা কোণ কৰিছে আইছে এতিয়া চোৱা বলে কি আমি কি l ৰেখাডালক কি আমি প্ৰৱণতা কি আমি সমীকৰণ কি উলিয়াব লাগে কি কৰিছো বলে l ৰেখা মানে কি ab ৰেখাৰ ওপৰত কি আমি p xy কি এটা বিন্দু লৈছো লোৱাৰ পিছত কি কৰিছো বলে p বিন্দুৰ পৰা কাৰ ওপৰত বলে x অক্ষৰ ওপৰত মানে কি p বিন্দুৰ পৰা x অক্ষৰ ওপৰত কি p r এটা কি লম্ব আমি টানিছো তাৰ পিছত বলে কি আৰু কি এই যে তোমাৰ l ৰেখাডালে তোমাৰ y অক্ষক কিমান দূৰত কাটিছে বলে c ছেদাংকত কাটিছে মানে কি o m ৰ মান কিমান কি আছে o m ৰ মান কি আমাৰ c আছে এতিয়া m ৰ মাজেৰে কাৰ সমান্তৰাল বলে x অক্ষৰ সমান্তৰাল কি mn কেটা আমি লম্ব টানিছো কাৰ ওপৰত বলে p r ৰ ওপৰত এতিয়া চোৱাচোন o r ৰ মান কিমান o r মানে কিমান x স্থানাঙ্ক x আচ্ছা আৰু চোৱা mn জি কথা বলে o r একেই কথা নেক্সট চোৱা এই আমাৰ কি লাগে pn টো লাগিব pn মানে কিমান এই গঠিখিনিৰ পৰা যদি আমি এইখিনি বাদ দিও কি হ'ব পাব pn হ'ব আৰু rn মানে কিমান আমাৰ om এতিয়া চোৱা আমি কেনেকৈ লিখিছো বুজিলে গম পাবা দেখি ধৰা হল xy সমতলত l এডাল ৰেখা কি বলে এইটো এটা x অক্ষ এইটো কি y অক্ষ মানে কি xy সমতল কি xy সমতলত l এডাল ৰেখা আমি কি এটা l এটা কি ৰেখা লৈছো ধৰা হল l ৰেখাডালে
y অক্ষক মূলবিন্দুৰ পৰা c দূৰত্বত কাটিছে আৰু x অক্ষৰ ধনাত্মক দিশৰ লগত কি থিতা কোণ কৰিছে। কি কৈছো বোলে কি l ৰেখাডালে y অক্ষক c দূৰত্বত কি m বিন্দুত কাটিছে আৰু কি কৰিছে বোলে l ৰেখাডালে x অক্ষৰ ধনাত্মক দিশৰ লগত কি থিতা কোণ উৎপন্ন কৰিছে। এইখিনি লিখিছো। এতেকে ৰেখাডালৰ প্ৰৱণতা কি হ'ব m tan থিতা হ'ব। আমি জানো কি যে থিতাটো আছিল কি থিতা আছিল কি নতি, যদি নতিৰ লগত যদি m সংযোগ কৰা হয় তাক কি বুলি কোৱা হয় প্ৰৱণতা বুলি কোৱা হয় বা নতিমাত্ৰা বুলি কোৱা হয়। এতিয়া ৰেখাডালৰ প্ৰৱণতা কিমান হ'ব ইকুৱেল টু m কি tan থিতা। এতিয়া l ৰেখাডাল মানে কি এবি l ৰেখাডালৰ কি সমীকৰণ কি আমি উলিয়াব লাগে। কি কৰিছো যে এই l ৰেখাডালৰ সমীকৰণ উলিয়াবলৈ যাওঁতে আমি কি কৰিছো বোলে l ৰেখাডালৰ ওপৰত বা এবিৰ ওপৰত কি পি এক্স এটা কি বিন্দু লৈছো, তাৰ পৰা বোলে কি পিৰ পৰা ও এক্সৰ ওপৰত পি আৰ লম্ব টানিছো, তাৰপিছত কি এম বিন্দুৰ পৰা পি আৰৰ ওপৰত কি এম এন কি এটা লম্ব টানিছো। বেদাল শেষ। আৰু কি বোলে পি এম এন এইটো থিতা কোণ আৰু কি বোলে এম এম সরি পি এ আর এইটো কি এর মানে কি বলে থিতা কোণ। লিখিছো চোৱা লেট ৰেখাডালৰ ওপৰত কি বোলে পি এক্স ওয়াই এটা কি নিৰ্দিষ্ট বিন্দু লোৱা হল, ও এক্সৰ ওপৰত কি পি আৰ লম্ব টানা হল, আকৌ কি এম এন লম্ব পি আৰ মানে কি এম এন টো কাৰ ওপৰত থৈছো বোলে পি আৰ ওপৰত কি আমি লম্ব টানিছো। এতিয়া চোৱা এম এ এক্স এইটো কি থিতা কোণ আৰু এইটো কি বোলে পি এম এন এইটো কি পি এম এন ইয়ার মানে কি থিতা। আমার উদ্দেশ্য কি আমি কি উলিয়াম বোলে y ইকুয়াল টু কি mx প্লাস c আমি উলিয়াম। তেনেহলে m মানে কি প্রবণতা মানে কি tan থিতা আহিব লাগিব। এতিয়া সমকোণী ত্রিভুজ পি এম এনৰ পৰা পাও, পি কলে বোলে কি পি এম এনৰ পৰা পাও কি পাও বোলে tan থিতা। সমকোণী ত্রিভুজ পি এম এনৰ পৰা পাও tan থিতা মানে কি সূত্র আছিল কি বোলে কি লম্ব বা কি আছিলে লম্ব বাই ভূমি আছিলে এম পি এম এন। চোৱা বোলে কি পি এম এন tan থিতা মানে কি লম্ব বাই ভূমি। এইখিনি হৈছে লম্ব আৰু এইখিনি কি ভূমি, এইখিনি হৈছে লম্ব এইখিনি কি ভূমি। তেনেহলে কি লম্ব কিমান পি এন বাই কি এম এন, আমি কি পি এন বাই এম এন লিখিছো। নেক্সট tan থিতা চোৱা পি এন মানে কিমান, পি এনৰ হলনি আমি কি লিখা যায় পি এন মানে কিমান, পি এন মানে কিমান এই গোটেইখিনিৰ পৰা যদি আমি আৰ এন বাদ দিও, গোটেইখিনি মানে কি তোমাৰ পি আৰ মাইনাস আৰ এন বাদ দিলো বাই এম এন মানে কিমান চোৱা এম এনৰ মান কিন্তু আমি কি নাপাও, গতিকে এম এন যি কথা ও আর একেই কথা। তেনেহলে এম এনৰ হলনি আমি কি ও আর বহাই দিছো। এতিয়া পি আৰ মান আমি পাম চোৱা পি আৰ মানে কোনখিনি ইয়াৰ পৰা এইখিনি কিমান ওয়াই, গতিকে আমি পি আৰ কে আমি ঠিকে ৰাখিছো। আর এন মানে কিমান চোৱা আর এন কিন্তু আমি নাপাম, আর এন মানে যি কথা বলে ও এম একেই কথা। ও এম মানে কিমান সি পাম আমি বলে পি আর মাইনাস কি ও এম বাই ও আর আমি ঠিকে রাখিছো। এতিয়া মানখিনি বহাই দিয়া tan থিতা যি কথা এম একেই কথা। পি আৰ মানে কিমান চোৱা পি আৰ ইয়াৰ পৰা এইখিনি কিমান ওয়াই বহাই দিছো মাইনাস কি ও এম মানে কিমান এইখিনি কিমান দূরত্ব আছে বলে সি দূরত্ব সি লিখিছো বাই ও আর মানে কিমান ইয়াৰ পৰা এইখিনি কিমান এক্স আমি এক্সটো বহাই দিছো। এতিয়া তুমি মাল্টি কি বজ্রপূরণ করা বলে এম এক্স ইকুয়াল টু কি ওয়াই মাইনাস সি। এতিয়া যদি তুমি যদি সি টো যদি এইফালে আনা কি হব ওয়াই টো এইফালে রাখিলা বলে কি থেকে ওয়াই ইকুয়াল টু কি এম এক্স প্লাস সি। এইখিনি আছিল কি আমাৰ এটুকু আমি কি আছিল বলে প্রবণতা আকাৰৰ সমীকৰণ। গতিকে এইটো দুটা ভিডিওত মই কি কৰিলো যে দুটা নিৰ্দিষ্ট বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ উলিয়াই দিলো, এটা উপপাদ্য আৰু কি বলে y ইকুয়াল টু কি mx প্লাস c। তোমালোকে ট্রাই কৰিবা নেক্সট ভিডিওত মই
x by a plus y by b equal to 1 আমি ছেদাঙ্ক আকাৰৰ সমীকৰণ আৰু কি অবিলম্ব আকাৰৰ সমীকৰণ নিৰ্ণয় কৰিম এই সাইডৰ পৰা যিকোনো এটা পৰীক্ষাত আহিবই গতিকে তোমালোকে ধুনীয়াকৈ নোট কৰি ৰাখিবা সো